Hey guys, প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব যেনেকৈ মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো আৰু তাতে আপুনি সাৰ্চ কৰিব www.onlinesbi.sbi ঠিক আছে সাৰ্চ কৰিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ওয়েবসাইট হয় এনেকৈ লিংকটো আহি যাব আপুনি ক্লিক কৰি দিব তো SBI যিটো অফিচিয়েল ওয়েবসাইট হয় এটো ওপেন হৈ যাব ঠিক আছে এটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ওয়েবসাইট হয় তো মই আজি আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বেংক পিৰ যিটো নোটিফিকেশন অলৰেডি ৰিলিজ কৰি দিছে ঠিক আছে তাৰে গোটেইখিনি ইনফৰমেশন মই আপোনাৰ লগত এইটো ভিডিওত আলোচনা কৰিম ঠিক আছে ভিডিওটো চোৱাৰ পিছত যদি কোনো কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো এতিয়া চাওক SBI PSB টো ৰিকোয়াৰমেন্ট হ'ব 2025 চনৰ কাৰণে সেইখিনি ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি মই আপোনাক দেখুৱাম তো প্ৰথমতে এই ভিডিওত মই আলোচনা কৰিম যেটো পোষ্ট ডিটেইলছ ঠিক আছে তাৰ পিছত আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰেজিষ্ট্ৰেচন ফিজ বা এপ্লিকেশন ফি বুলি ক'ব পাৰি আমি তথা তাৰ পিছত আপুনি এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট কিমান লৈকে থাকিব সিলেকশন প্ৰসিডিউৰ আৰু আপুনি কেনেকৈ এপ্লাই কৰিব এইটো ভিডিওত মই এইখিনি গোটেইখিনি বস্তু আলোচনা কৰিম ঠিক আছে তো সব পোষ্ট ডিটেইলছ খিনি যেটো পোষ্ট হয় তো আপোনাৰ প্ৰভিজনাৰী অফিচাৰ হয় PO শৰ্ট ফৰ্মত ক'ব পাৰি আৰু নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 600 আৰু আসামৰ কাৰণে আছে 311টা পোষ্ট এডভাৰটাইজিংমেন্ট নাম্বাৰটো দিয়া আছে ঠিক আছে এইটো ভিডিও ডেসক্ৰিপচনত পাই যাব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাও এডুকেশনাল কোৱালিফিকেশন তো প্ৰথমতে আমি এটো চাম তো যদি আপুনি গ্ৰেজুৱেচন কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টস কমাৰ্চ সায়েন্স তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে যদি আপুনি ফাইনাল ইয়াৰৰ ষ্টুডেন্ট হয় বা ফাইনাল সেমিস্টাৰৰ ষ্টুডেন্ট হয় আপুনি গ্ৰেজুৱেচন কমপ্লিট হোৱা নাই আপোনাৰ তথাপি আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে এজ লিমিটটো চাওক মিনিমাম আপোনাৰ এজ লিমিট বিচাৰিছে 21 বছৰ আৰু আপোনাৰ ম্যাক্সিমাম বিচাৰিছে 30 বছৰ যদি আপুনি 21 ৰ পৰা 30 বছৰৰ ভিতৰত আছে ঠিক আছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল লগতে আপোনাৰ জন্মৰ যেটো চন হয় এটো হ'ব লাগিব 2 এপ্ৰিলৰ পৰা 2 এপ্ৰিল যেটো আপোনাৰ 1994 চনৰ আৰু 1 এপ্ৰিল 2003 চনৰ ভিতৰত যদি আপুনি জন্মগ্ৰহণ কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তাৰ পিছত চাওক এজ ৰিলেক্সেশনটো আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে OBC বা MOBC ক্যাটেগৰি পৰা যদি আপুনি বিলং কৰি আছে তেতিয়াহলে আপুনি 3 বছৰৰ কাৰণে এজ ৰিলেক্সেশন পাব ST ক্যান্ডিডেট যদি হয় আপুনি তেতিয়াহলে আপুনি 5 বছৰৰ কাৰণে এজ ৰিলেক্সেশন পাব আৰু যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 বছৰৰ কাৰণে এজ ৰিলেক্সেশন পাব আৰু ক্যাটেগৰি ওয়াইজ যিখিনি এজ ৰিলেক্সেশন আছে অফিশিয়াল নোটিফিকেশন আপুনি পাই যাব এটো অফিশিয়াল নোটিফিকেশন মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ঠিক আছে তাৰ পৰা আপুনি ডাউনলোড কৰি এজ ৰিলেক্সেশনটো চাব পাৰিব এপ্লিকেশন ফি এতিয়া চাওক আপুনি পেমেন্ট কৰিব লাগিব 750 টকা যদি আপুনি জেনাৰেল OBC যদি EWS ক্যাটেগৰিৰ পৰা আপুনি বিলং কৰি আছে তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব আৰু যদি আপুনি SC বা ST বা PWBD বা এক্স সাৰ্ভিসমেন ক্যান্ডিডেটস হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু এপ্লিকেশন ফি যেটো হয় এটো আপুনি পেমেন্টটো কৰিব লাগিব অনলাইনত ঠিক আছে আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং অৰ UPI ঠিক আছে যিকোনো এটা মেথডত আপুনি এপ্লিকেশন ফিটো পেমেন্ট কৰিব পাৰিব তো এপ্লাইটো আপুনি কেনেকৈ কৰিব how to apply তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আৰু আপুনি তাতে সাৰ্চ কৰিব পাৰে যিকোনো ব্ৰাউজাৰত www.onlinesbi.sbi ঠিক আছে সাৰ্চ কৰিলে আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটো পাই যাব আৰু মই এটো ভিডিওৰ ডেসক্ৰিপচনতো দি দিম তাৰ পৰা আপুনি যেটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব ঠিক আছে আৰু তাতে যাই কিনে আপুনি ৰিকোয়াৰমেন্ট যেটো সেকশন আছে তাতে যাব লাগিব ঠিক আছে কেৰিয়াৰ অপচনত যাই কিনে ৰিকোয়াৰমেন্ট অপচনটো পাব আৰু তাতে আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ঠিক আছে এপ্লিকেশন ফৰ্মটো ফিল আপ কৰোতে আপুনি দিব লাগিব আপোনাৰ কিছুমান পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ ঠিক আছে দেখিনে আপুনি এপ্লিকেশনটো ফৰ্মটো ফিল আপ কৰিব লাগিব তাৰ পিছত আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিসেন্ট ফটোগ্ৰাফ সিগনেচাৰ
আৰু যিটো আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হয় নেচেসাৰী ডকুমেণ্টছখিনি ঠিক আছে সেইখিনি আপুনি তাতে আপলোড কৰিব লাগিব ফটো সিগনেচাৰ এণ্ড ডকুমেণ্টছ যিটো ৰেজুলেশ্যন এণ্ড সাইজ হিচাপত এটা আপলোড কৰিব দিব অলৰেডি নোটিফিকেশ্যনত দেখাই দিছে সেইটো হিচাপত আপুনি আপলোড কৰিব লাগিব ঠিক আছে তাৰপিছত যেতিয়া আপোনাৰ ডকুমেণ্টছখিনি আপলোড হ'ব তাৰপিছত আপুনি আপোনাৰ কেটেগৰী ওয়াইজ যিখিনি পেমেন্ট আছে পেমেন্টখিনি কমপ্লিট কৰিব লাগিব ঠিক আছে অনলাইনত আৰু পেমেন্টখিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ যদি এপ্লিকেশ্যন হয় এবাৰ আপুনি প্ৰিভিউ কৰি কিনে আপুনি পেমেন্ট কৰি দিব তাৰপিছত আপুনি ফাইনাল যেটো সাবমিশন হয় ঠিক আছে এটো কৰি দিব ফাইনাল সাবমিট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব আৰু সাবমিট হোৱাৰ পিছত আপোনাৰ যেটো একনলেজমেন্ট ৰিসিভড হয় এটো আপুনি প্ৰিন্ট কৰি লব জেনাৰেট হৈ যোৱাৰ পিছত আপুনি প্ৰিন্ট কৰি লব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি একনলেজমেন্ট ৰিসিভ খন ৰাখি থব ঠিক আছে তাৰপিছত সব এক্সাম সেন্টাৰ আসামত এক্সাম সেন্টাৰ আছে ডিব্ৰুগড়ত সেন্টাৰ আছে গুৱাহাটীত সেন্টাৰ আছে যোৰহাট আছে শিলচৰ আছে আৰু তেজপুৰ আছে তো আপুনি এক্সাম সেন্টাৰ পাবো পাঁচটা ঠিক আছে ইয়াৰে যেটো আপোনাৰ এক্সাম হেড সেন্টাৰ হয় গুৱাহাটী হ'ব ঠিক আছে তাৰপিছত সক সিলেকশন প্ৰসিডিউৰ আপোনাৰ সিলেকশনটো হ'ব প্ৰথম আপুনি ফেস কৰিব লাগিব প্ৰিলিমিনাৰী এক্সামিনেশন ঠিক আছে আৰু প্ৰিলিমিনাৰী এক্সামিনেশন কিনে আপুনি কমপ্লিট কৰাৰ পিছত সেকেন্ড আপুনি ফেস কৰিব লাগিব মেইন এক্সামিনেশন থাৰ্ডত আপুনি ফেস কৰিব লাগিব এটো থাৰ্ড স্টেপ হয় ফিজিক্যাল টেস্ট হ'ব আৰু গ্ৰুপ এক্সারসাইজ হ'ব তাৰ পিছত আপোনাৰ পার্সোনাল ইন্টারভিউ ঠিক আছে তিনটা স্টেপ আপোনাৰ 3 স্টেপত হ'ব আৰু এইখিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ যেটো ফাইনাল লিষ্ট ওলাব মানে মেৰিট লিষ্টটো তাতে আপুনি সিলেকশন হৈ কিনে জয়েন কৰিব পাৰিব তেতিয়া সক ইম্পৰ্টেন্ট ডেটস তেতিয়া সক এপ্লিকেশনটো আপুনি কৰিব পাৰিব 27 ডিসেম্বৰৰ পৰা এপ্লিকেশনটো স্টাৰ্ট হ'ব আৰু এপ্লিকেশনৰ যেটো লাষ্ট ডেট হয় এটো 16 জানুৱাৰী 2025 চনত আৰু প্ৰিলিমিনাৰী যেটো এক্সাম ডেট হয় এটো আপুনি 8 তাৰিখৰ পৰা 15 মাৰ্চ 2025 চনত যেটো প্ৰিলিমিনাৰী এক্সাম হয় আপুনি দিব পাৰিব আৰু মেইন এক্সাম যেটো ডেট হয় এপ্ৰিলৰ পৰা মে মাহ 2025 চনত আপুনি মানে কন্টাক্ট কৰিব আপুনি ফেস কৰিব পাৰিব ঠিক আছে তো এইখিনি ডেট দিয়া আছিল এতিয়া ধন্যবাদ দিছো এইটো ভিডিওত চোৱাৰ কাৰণে তো যদি কিবা ইনকুৱাৰি থাকে বা কিবা কোশ্চেন যদি জানিব থাকে তেতিয়া হলে আপুনি মোক এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া WhatsApp গ্ৰুপত জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো